আমাৰ আত্মসহায়ক গোটৰ বাইদেউসকলকো আমি 10,000 টকা দিবৰ বাবে কাৰ্বি আংলঙলৈ মই নিজে। নমস্কাৰ দৰ্শকসকল, এই মুহূৰ্তত আত্মসহায়ক গোটৰ বাইদেউসকলৰ বাবে আহি পৰিছে বৃহৎ সুখবৰ। এই মুহূৰ্তত আত্মসহায়ক গোটৰ যিসকল মহিলাই 10,000 টকাটো লাভ কৰা নাই তেওঁলোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। আপুনি যদিহে এগৰাকী আত্মসহায়ক গোটৰ সদস্য হয় আৰু আপুনি লাখপতি বাইদেউ আঁচনিৰ অধীনত 10,000 টকাটো এতিয়ালৈকে লাভ কৰা নাই, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। আপুনি এই ভিডিঅ'টো শেষলৈ চাওক আৰু জানিব পাৰিব আজি মুখ্যমন্ত্ৰী মহোদয়ে আত্মসহায়ক গোটত 10,000 টকা বিতৰণক লৈ কি ক'লে আৰু কোনখন জিলাত কেতিয়া বিতৰণ কৰা হ'ব। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাৰ্বি আংলং জিলাত অনুষ্ঠিত এখন সভাত তেখেতে ঘোষণা কৰে যে যোৱা 1 এপ্ৰিল তাৰিখতে 42 সমষ্টিত লাখপতি বাইদেউ আঁচনিত 10,000 টকাটো প্ৰদান কৰা হৈছে আৰু অসমত যিমানবিলাক সমষ্টি বাকী আছে এই সমষ্টিবিলাকতো শীঘ্ৰেই এই লাখপতি বাইদেউ আঁচনিত 10,000 টকা প্ৰদান কৰা হ'ব। আৰু তেখেতে উল্লেখ কৰে যে কাৰ্বি আংলং জিলাত তেখেতে নিজে আহি এই আঁচনিৰ শুভ উদ্বোধনী কৰিব। কেৱল মাত্ৰ কেইটামান দিন অপেক্ষা, আপোনালোকে সকলোৱে গম পায়। আৰু মুখ্যমন্ত্ৰীয়েও ঘোষণা কৰিলে যে পঞ্চায়ত নিৰ্বাচনৰ সামৰণি পৰাৰ লগে লগেই আপোনালোকৰ সমষ্টিবিলাকত একোখনকৈ সভা অনুষ্ঠিত কৰিব আৰু সেই সভাতেই আপোনালোকক চেক প্ৰদান কৰা হ'ব। অন্যথা আপোনাক DBT যোগে আপোনাৰ বেংকত ডাইৰেক্ট ট্ৰেন্সফাৰ কৰি 10,000 টকা প্ৰদান কৰা হ'ব। আপুনি কোন জিলাৰ পৰা কৈ আছে আমাৰ চাই আছে এটা কমেণ্ট কৰিব। আৰু আপুনি লিষ্টখন চাব পৰা নাই যদি ভিডিঅ'টোৰ তলত এটা ডেছক্ৰিপশ্যনত লিংক দিম, তাতে গৈ চাব পাৰিব।